আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে। আজি আপোনালোকৰ আগত এটা বাস্তৱ ঘটনা উপস্থাপন কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। বাস্তৱ ঘটনাটো হৈছে ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ গোৰখপুৰ জিলাত এখন হোটেলত 23 বছৰীয়া এজন ল'ৰাক 4জন যুৱকে গ্যাং ৰেপ কৰিছিল আৰু এই গ্যাং ৰেপটো কৰাৰ ফলত সেই 23 বছৰীয়া যুৱকজনে সুইচাইড কৰিছিল, আত্মহত্যা কৰিছিল। যাৰ ফলত ইউপি পুলিচে জুন মাহৰ 14 তাৰিখত যিজন 4জন ল'ৰাই মানে গ্যাং ৰেপ কৰিছিল সেই 4জনৰ বিৰুদ্ধে এফআইআৰ লজ কৰে আৰু এফআইআৰটো IPC 377 সেকশনত গোচৰটো ৰুজু কৰে। এতিয়া সেকশন 377 IPC-টো হৈছে আননেচুৰেল অফেন্সেছ। আননেচুৰেল অফেন্সেছ হৈছে যদি ল'ৰা মানুহে ল'ৰা মানুহক ধৰ্ষণ কৰে বা ছোৱালী মানুহে যদি ছোৱালী মানুহক ধৰ্ষণ কৰে অথবা যিবিলাক আপোনাৰ ট্ৰান্সজেন্ডাৰ আছে, ট্ৰান্সজেন্ডাৰ ডেট মিন্স থাৰ্ড জেন্ডাৰ অথবা আমি ইয়াক আচলতে কিন্নর বুলি কওঁ। গতিকে এই কিন্নৰসকলক যদি ধৰ্ষণ কৰে অথবা এনিমেল জীৱ জন্তুক যদি কোনোবাই ধৰ্ষণ কৰে তেতিয়াহ'লে IPC 377 ধাৰাৰ অধীনত গোচৰ ৰুজু হয়। গতিকে ইউপি পুলিচে এই 4জন ল'ৰাৰ বিৰুদ্ধে আণ্ডাৰ সেকশন 377 IPC-ত গোচৰ ৰুজু কৰিলে। এতিয়া নতুন আইন আপোনালোকে জানে যে ভাৰতবৰ্ষত 3খন নতুন আইন 1 জুলাই 2024 তাৰিখৰ পৰা সমগ্ৰ ভাৰতবৰ্ষ যদি বলবৎ হৈ আছে। তাৰ ভিতৰত এটা উল্লেখযোগ্য আইনটো হৈছে BNS ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় ন্যায় সংহিতাৰ আগত পুৰণি আইনখন হৈছে IPC ইণ্ডিয়ান পেনেল কোড ভাৰতীয় দণ্ডবিধি। এতিয়া পুৰণি IPC-ত সেকশন 377 ধাৰাটো আছিল যদি কোনোবাই ল'ৰা মানুহে যদি ল'ৰা মানুহক ধৰ্ষণ কৰে বা ছোৱালীয়ে যদি ছোৱালীক ধৰ্ষণ কৰে অথবা কোনোবাই যদি এনিমেল জীৱ জন্তুৰ সৈতে যদি ধৰ্ষণ কাণ্ড সংঘটিত কৰে তেতিয়াহ'লে IPC 377 ধাৰাৰ ওচৰত গোচৰ ৰুজু হৈছিল। এতিয়া যিখন ঘটনা আপোনাৰ উত্তৰ প্ৰদেশ ৰাজ্যত সংঘটিত হ'ল, 4জন ল'ৰাই এজন 23 বছৰীয়া ল'ৰাক হোটেলত ধৰ্ষণ কৰিলে আৰু ধৰ্ষণ কৰাৰ ফলত সেই ল'ৰাজন ভিক্টিমজনে সুইচাইড কৰিব লগা হ'ল। গতিকে ইউপি পুলিচে গোচৰটো 4জন ল'ৰাৰ বিৰুদ্ধে আণ্ডাৰ সেকশন 377 IPC-ত ৰুজু কৰিলে, কাৰণ 1 জুলাইৰ আগত ঘটনাটো হ'ল। এতিয়া এই নতুন আইন ভাৰতীয় ন্যায় সংহিতা 2023 নতুন আইনত কিন্তু যদি কোনো ল'ৰা মানুহে ল'ৰা মানুহক ধৰ্ষণ কৰে বা ট্ৰান্সজেন্ডাৰক যদি কোনোবাই ধৰ্ষণ কৰে বা এনিমেলক যদি কোনোবাই ধৰ্ষণ কৰে তেতিয়াহ'লে কিন্তু এই 377 IPC-ত যেনেকুৱা ধৰণৰ ধাৰা আছিল ভাৰতীয় ন্যায় সংহিতাত তেনেকুৱা ধৰণৰ ধাৰা নাই। নতুন আইনত যদি কোনোবাই ল'ৰা মানুহে ল'ৰা মানুহক ধৰ্ষণ কৰিছে, ছোৱালী মানুহে ছোৱালী মানুহক ধৰ্ষণ কৰিছে বা কোনোবাই যদি এনিমেলক ধৰ্ষণ কৰিছে তেতিয়াহ'লে কোনটো ধাৰাৰ অধীনত গোচৰ ৰুজু হ'ব তেনেকুৱা স্পেচিফিক ধাৰা বা সেকশন নতুন ভাৰতীয় ন্যায় সংহিতাত নাই। গতিকে নতুন আইনৰ এইটো এটা ডিফেক্ট ডিমেৰিট আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। এতিয়া আহিছোঁ অনাৰেবল সুপ্ৰিম কোৰ্টে 2018 চনত নফতেজ জোহৰ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া গোচৰত সেকশন 377 অফ IPC ধাৰাটো আপোনাৰ ৰিড ডাউন কৰিলে। ৰিড ডাউন মানে ইয়াৰ এপ্লিকেবিলিটিত ইয়াৰ মানে ৰেষ্ট্ৰিকশ্যন কৰিলে, মানে পুলিচে যধেমধে 377 ধাৰাৰ ওচৰত গোচৰ ৰুজু কৰিব নোৱাৰিব, অলপ কি কৰিলে ৰেষ্ট্ৰিকশ্যন কৰিলে। বাট নট ষ্ট্ৰাক ডাউন। ষ্ট্ৰাক ডাউন মানে সম্পূৰ্ণৰূপে কিন্তু বাতিল নকৰিলে, নিষেধ নকৰিলে, মানে ডেষ্ট্ৰয় নকৰিলে সেকশন 377 IPC-ৰ ধাৰাটো। গতিকে এই ক্ষেত্ৰত দেখা গৈছে যে ইউপিত যিটো ঘটনা সংঘটিত হ'ল তাতে সেকশন 377 IPC তাতে মানে মোতাবেক ৰেজিষ্টাৰ কৰা হ'ল। যদিও 2018 চনত নভতেজ জোহৰ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া নামৰ গোচৰত সেকশন 377 IPC-ক ৰিড ডাউন কৰা হৈছিল। ডেট মিন্স এপ্লিকেবিলিটিত ৰেষ্ট্ৰিকশ্যন কৰা হৈছিল কিন্তু সম্পূৰ্ণৰূপে ষ্ট্ৰাইক ডাউন কৰা নাছিল, যাৰ কাৰণে ইউপি পুলিচে
377 IPCত 4জন ল'ৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে। গতিকে নতুন আইনত যদি তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয়, ল'ৰা মানুহে ল'ৰা মানুহক ধৰ্ষণ বা কোনোবাই যদি ট্ৰান্সজেণ্ডাৰক ধৰ্ষণ কৰিছে, কোনোবাই যদি এনিমেলক ধৰ্ষণ কৰিছে, ইয়াৰ স্পেচিফিক ছেকশ্যন ধাৰা শাস্তিৰ কথা ভাৰতীয় ন্যায় সংহিতাত উল্লেখ নাই। গতিকে ভাৰতীয় ন্যায় সংহিতাত এইটো এটা ডিমেৰিট আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত জনাব। ধন্যবাদ।